আজিৰ দিনটোতে 1979 চনত কংগ্ৰেছৰ তালুকদাৰ শ্বহীদ হৈছিল আৰু অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আজিৰ দিনটোত গোটেই অসমত অসমৰ ৰাইজে শ্বহীদ দিৱস হিচাপে পালন কৰিছে। সুদৰ্শন ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰিছে আৰু সুদৰ্শন ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে বগুৱানত এই কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এই পবিত্ৰ দিনটোত পোনপ্ৰথমে অসম আন্দোলনৰ সকলো শ্বহীদলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু নিৰ্যাতিত ব্যক্তিসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আজিৰ দিনটোত আমি পুনৰ সংকল্প লৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। আৰু ছবছৰীয়া অসম আন্দোলন তাৰপিছত অসম চুক্তি সম্পাদন হৈ যোৱা আজি 39 বছৰ অতিক্ৰম কৰিলে। 45টা বছৰ এটা জাতিয়ে নিজৰ মাতৃভূমিত নিজৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। ভাৰতবৰ্ষৰ এনে কোনো ৰাজ্য নাই যিখন ৰাজ্যই নিজৰ ৰাজ্যখনত নিজৰ মাতৃভূমিত নিজৰ পৰিচয় ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। 45 বছৰ সংগ্ৰাম অব্যাহত আছে আৰু লক্ষ্য এটাই যে নিজৰ মাতৃভূমিত নিজৰ পৰিচয় ৰক্ষা হ'ব লাগে, নিজৰ প্ৰভুত্ব থাকিব লাগে। আৰু তাৰ উপায় এটাই হ'ল অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগে। কিন্তু ছবছৰীয়া অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হ'ল আৰু চুক্তিখন সম্পাদিত হোৱাৰ পিছত দিল্লী দিছপুৰত সকলো দলৰ চৰকাৰে ক্ষমতাত আছিল। কিন্তু চুক্তিখন কাৰ্যকৰী নকৰাৰ কাৰণে আজি অসম আন্দোলনৰ সময়তকৈ আজি পৰিস্থিতি বেছি ভয়াৱহ হৈছে, জটিল হৈছে। জনজাতীয় বেল ব্লকত অবৈধ বাংলাদেশী সোমাল, খেতিৰ মাটি ল'লে, বনাঞ্চলত সোমাল, অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল। আৰু কিমান দিন অপেক্ষা কৰিব লাগিব অসমৰ খিলঞ্জীয়া মানুহে ফলাফল পাবলৈ? আৰু ফলাফল পাবলৈ এটা সময় নিৰ্দিষ্ট কৰ্মসূচী লাগিব। আৰু সেইকাৰণে আজি অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী নকৰাৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰে নিজে স্বীকাৰ কৰিছে যে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্ত এতিয়া অবৈধ বাংলাদেশীৰ লগত মৌলবাদী সোমাইছে। এইটো দেশৰ প্ৰতি ভাবুকি। অসমৰ জনসাধাৰণে অসম আন্দোলনৰ সময়ত কৈ আছিল যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো। আজিতো এইটো বাস্তৱত ৰূপায়িত হৈছে। আৰু এটা কথা স্পষ্ট যে যেতিয়ালৈকে অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান নহ'ব তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। প্ৰথম কথা যে চৰকাৰীভাৱে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে, ভাল হৈছে। কিন্তু প্ৰকৃত শ্ৰদ্ধাঞ্জলি কেতিয়া হ'ব? যেতিয়া অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে এখন সময় নিৰ্দিষ্ট কৰ্মসূচী ঘোষণা কৰিব। কাৰণ আমাক ফলাফল লাগে, অসমৰ ৰাইজক ফলাফল লাগে। 45টা বছৰ সংগ্ৰাম চলি আছে। অসম আন্দোলনৰ 6 বছৰ চুক্তি হৈ যোৱাৰ পিছত 39 বছৰ ফলাফল লাগিব। ফলাফল আছে অসম চুক্তিত। গতিকে প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি ফলাফল দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তাত সকলো কথা আছে, সীমা সুৰক্ষা, বিদেশী নাগৰিক চিনাক্তকৰণ কৰি ভোটাৰ তালিকা নাম কৰ্তন কৰি বহিষ্কাৰ কৰা, দ্বিপাক্ষিক চুক্তিৰ কথা আছে, সাংবিধানিক ৰক্ষা কৱচৰ কথা, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগে, কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আওতত থকা সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগে। অসম চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিছে, ভাল কথা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু অসম চৰকাৰৰ অধীনত থকা সকলো বিষয় কাৰ্যকৰী কৰিব লাগে। কাৰণ অসমত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ লাগিবই, অৰ্থনৈতিক ৰক্ষা কৱচ লাগিব, জনজাতীয় বেল বোৰ্ডবোৰ সুৰক্ষিত হ'ব লাগিব। সকলো কথা অসম চুক্তিত আছে। গতিকে 39 বছৰৰ চুক্তি হৈ যোৱাৰ পিছত অসমৰ ৰাইজে অপেক্ষা কৰি আছে অহিংস আন্দোলনৰ ফল পাব। কিন্তু পৰিস্থিতি ক্ৰমে জটিল হৈ গৈ আছে আৰু ইয়াৰ উপায় এটাই, পলম হৈছে আৰু পলম কৰিব নালাগে। সময় নিৰ্দিষ্ট কৰ্মসূচী ঘোষণা কৰি অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰি অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱাটোৱে আজিৰ সময়ৰ আহ্বান।